নমস্কাৰ সকলকে আজি আমাৰ C++ প্ৰগ্ৰামিং সিৰিজটোৰ 4 নম্বৰ ভিডিও ডে 4 লেটস মুভ টু আৱাৰ স্ক্ৰীন ডাইৰেক্টলি মই ইয়াতে সদায় দৰে ভিএছ কোডটো ওপেন কৰি লৈ লৈছো মই অলৰেডি তোমালোকক তিনিটা প্ৰগ্ৰাম ডিসকাশন কৰি দেখাইছিলো যদি তোমালোকে সেই তিনিটা প্ৰগ্ৰাম চোৱা নাই বা সেই তিনিটা ভিডিও চোৱা নাই তোমালোকে যাই পেলাই চাই লবা তোমালোকৰ বহুখিনি সুবিধা হ'ব আৰু আজিৰ প্ৰগ্ৰামটো হৈছে আমি কেনেকৈনো ৰেক্টেংগল এটাৰ এৰিয়া ক্যালকুলেট কৰিব পাৰো নট অনলি ৰেক্টেংগল আমি সাৰ্কুলাৰৰ এৰিয়া ক্যালকুলেট কৰিব পাৰো তো এতিয়া আমি চাই লও স্টেপ বাই স্টেপ সো ইয়াতে মই এটা ফাইল বনাই লৈ লৈছো সাপোজ ফাইলটোৰ মই নামটো দিছো p4.cpp আৰু লগতে ইয়াতে মই এটা ডকুমেন্টেশন এড কৰি দিছো আৰু তোমালোকে এইটো ডকুমেন্টেশন নহয়বা কমেন্ট লাইন বিলো ক'ব পাৰা সাপোজ তোমালোকৰ এনেকৈ এটা এক্সামত আহিলে এনেকুৱা এটা প্ৰগ্ৰাম আহিলে এক্সামত ৰাইট এ প্ৰগ্ৰাম to calculate the area of a rectangle suppose তোমালোকৰ এনেকুৱা এটা প্ৰগ্ৰাম আহিলে তো এতিয়া আমি চাই লও এইটো এটা বহুত সিম্পল প্ৰগ্ৰাম বহুত ইজি প্ৰগ্ৰাম তোমালোকে মোৰ লগত কন্টিনিউ কৰি থাকা তোমালোকে ইজিলি বুজি পাবা সো এই প্ৰগ্ৰামটো কৰাৰ আগতে তোমালোকে দুটামান বস্তু জানি লোৱা উচিত সেই দুটামান বস্তু কি হল ফাৰ্স্ট অফ অল কেনেকৈনো আমি এটা স্টেটমেন্ট প্ৰিন্ট কৰাব পাৰো যদি তোমালোকে সেইটো নাজানা ইজি হয় তোমালোকে এই ভিডিওটো কন্টিনিউ কৰিলে গমেই পাবা আৰু যদি তোমালোকে ব্ৰিফলি চাবলৈ ইচ্ছা আছে তোমালোকে ফাৰ্স্ট ভিডিওটোৰ পৰা ৰেফাৰেন্স ল'ব পাৰিবা আৰু সেকেন্ডতে তোমালোকে জানিব লাগিব কেনেকৈনো আমি ভেৰিয়েবল ডিক্লেয়াৰ কৰো আৰু সেই ভেৰিয়েবলতনো আমি কেনেকৈ ইউজাৰৰ পৰা ইনপুট লও আৰু থাৰ্ডত অলপ চলপ অপাৰেশন জানিব লাগিব যোনবিলাক এৰিথমেটিক অপাৰেশন আছে সেইবিলাকে ইউজ কৰিম বাট ইয়াতে আমি প্ৰগ্ৰামেটিক্যালি এক্সপ্ৰেছ কৰিম বা ইয়াতে লিখিম সো মই ইয়াতে ফাৰ্স্ট হেডাৰ ফাইলটো ইনক্লুড কৰি লৈ লৈছো হেজ ইনক্লুড আইঅষ্ট্ৰিম আৰু লগতে মই যেটো ষ্টেণ্ডাৰ্ড নেম স্পেচ আছে সেইটো ইনক্লুড কৰি একেলগে লৈ লৈছো আৰু ইয়াৰ তলতে মই যেটো মেইন ফাংচন আছে সেইটো ডিক্লেয়াৰ কৰি লৈ লৈছো আৰু এট দি এন্ডত মই ৰিটাৰ্ন 0 স্টেটমেন্টটো এড কৰি দিছো এইটো কি হল এটা আমাৰ C++ ৰ যেটো ষ্টেণ্ডাৰ্ড ষ্ট্ৰাকচাৰ হল সেইটো লিখা হৈ গল তো এতিয়া আমি কি কৰিব লাগিব তিনিটা ভেৰিয়েবল ডিক্লেয়াৰ কৰিব লাগিব আৰু ভেৰিয়েবলটোৰ টাইপটো হ'ব ফ্লোট কিয়নো ৰেক্টেংগল এটাৰ যেটো ফৰ্মুলা ৰেক্টেংগুলৰ এৰিয়া ক্যালকুলেট কৰা ফৰ্মুলাটো কি তোমালোকে জানাই বাট ইয়াতে মই এবাৰ লিখি দিছো তো ইয়াৰে ফৰ্মুলাটো হৈছে area is equal length into breadth তো এইটো কি হল ৰেক্টেংগুলৰ এৰিয়া উলিওৱা ফৰ্মুলা তো আমি গম পালো ফৰ্মুলাটো এই ফৰ্মুলাটোৱে আমি প্ৰগ্ৰামেটিক্যালি এক্সপ্ৰেছ কৰিম বা ইয়াতে লিখিম তো তেতিয়া আমাৰ যেটো আমাৰ প্ৰগ্ৰাম দিছে সেইটো আমাৰ কি লিখা হৈ গল তো তাৰ কাৰণে মই ফাৰ্স্ট অফ অল কি কৰিব লাগিব তিনিটা ভেৰিয়েবল ডিক্লেয়াৰ কৰিব লাগিব আৰু ভেৰিয়েবলটোৰ টাইপটো কি হ'ব ফ্লোট যদি তোমালোকে ডাটা টাইপৰ কথা নাজানা আমাৰ অলৰেডি প্লেলিস্ট বনোৱা আছে তোমালোকে তাত যাই পেলাই চাই ল'ব পাৰিবা তো ফাৰ্স্ট ভেৰিয়েবলটো হ'ব লেন্থ আৰু ইয়াক মই 0 ৰে এছাইন কৰি থৈছো আৰু নেক্সটটো সাপোজ মই ইয়াতে দিলো ব্ৰেথ এইটোকো মই কি কৰিছো 0 ৰে এছাইন কৰি থৈ দিছো আৰু থাৰ্ডটো মই লৈছো এৰিয়া এইটো মই 0 ৰে এছাইন কৰি থৈ দিছো কিয়নো 0 ৰে এছাইন কৰি থৈ দিছো নহলে ইয়াত কিছুমান গাৰ্বেজ ভ্যালু থাকি যায় আৰু এতিয়া মই কি কৰিব লাগিব এটা স্টেটমেন্ট প্ৰিন্ট কৰিব লাগিব যে enter the length of a rectangle তো ইউজাৰে কি কৰিব লেন্থটো দিব আৰু লেন্থ যেটো আমি লেন্থ ভেৰিয়েবলটো অলৰেডি ডিক্লেয়াৰ কৰি লৈছো সেই লেন্থ ভেৰিয়েবলটোত আমি ইউজাৰে দিয়া ইনপুটটো লৈ লম এগেইন এটা আমি সিআউট স্টেটমেন্ট লিখিছো যে enter the breadth of a rectangle ঠিক আছে এইটো মই কি কৰিলো এই breadth ভেৰিয়েবলটো ইউজাৰৰ পৰা breadthটো লৈ ললো ঠিক আছে ইয়ালৈকে কি হল আমাৰ যেটো ইউজাৰৰ পৰা আমি দুটা ভ্যালু লৈ ললো এটা ভ্যালু কি লেন্থ আৰু এটা ভ্যালু কি breadth তো এইখিনি লৈকে তোমালোকে বুজি পালা তো এতিয়া আমি কি কৰিব লাগিব যেটো এৰিয়া উলিওৱা ফৰ্মুলা হেইটোৱে আমি ইয়াতে কি কৰিব লাগিব লিখিব লাগিব মই যেটো এৰিয়া ভেৰিয়েবল অলৰেডি ডিক্লেয়াৰ কৰি লৈছো হেতুত মই কি কৰিম ৰেক্টেংগুলৰ যেটো এৰিয়া হেতু ইয়াতে ষ্টৰ কৰি থৈ দিম আৰু ৰেক্টেংগুলৰ এৰিয়া উলিওৱা ফৰ্মুলাটো কি মই অলৰেডি লিখিছোৱে তো হেইটো বস্তুৱে মই ইয়াতে কি লিখিম হেইটো বস্তু ইয়াতে মই লিখি দিম হৈ গল তো ইয়ালৈকে কি হল আমাৰ যেটো ৰেক্টেংগুলৰ এৰিয়া হেতু উলিওৱা হৈ গল তো আমি এতিয়া কি সিম্পলি
যেটো ৰেক্টেংগুলৰ এৰিয়া ক্যালকুলেট কৰি আমি উলিয়ালো সেইটো আমি কি কৰাম ডিসপ্লে কৰাম the area of a rectangle is আমি কি কৰিম সেই এৰিয়া ভেৰিয়েবলটো ইয়াতে দি দিম তো আমাৰ প্ৰগ্ৰামটো কি হ'ল সাকসেসফুলি লিখা হৈ গ'ল মই এতিয়া এবাৰ ৰান কৰি চাও তাৰপিছত তোমালোকক মই এগেইন এবাৰ বুজাই আছো তো ইয়াতে কি হুদিলে ফাৰ্স্ট অফ অল দি এন্টাৰ দি লেন্থ অফ এ ৰেক্টেংগল সাপোজ মই ইয়াতে দিলো লেন্থ টু 10 আৰু সাপোজ মই ব্ৰেথটো দিলো 5.5 তো ইয়াৰে যেটো এৰিয়া হ'ব হেতু কি হ'ব 55 তো মই যদি এগেইন এবাৰ ৰান কৰো সাপোজ মই এবাৰ লেন্থটো দিলো সাপোজ 3.3 আৰু সাপোজ মই ব্ৰেথটো দিলো 4.4 তো ইয়াতে কি হৈছে এৰিয়াটো 14.52 তো হৈ গ'ল আমাৰ লিখা প্ৰগ্ৰামটো সাকসেসফুলি তো মই এবাৰ তোমালোকক ড্ৰাই ৰান কৰি দেখাইছো তো ইয়াতে প্ৰথমতে লেন্থ ভেৰিয়েবলটোত কি আছিল লেন্থ ভেৰিয়েবলটোত ফাৰ্স্টতে আমাৰ আছিল 0 আৰু যেতিয়া ইউজাৰে লেন্থ ভেৰিয়েবলটোত কিবা এটা ভ্যালু ইনসাৰ্ট কৰিলে হে লেন্থ ভেৰিয়েবলটোত 0 টোৰ ঠাই যি ভ্যালু ইনসাৰ্ট কৰিলে হেতু সোমাই যাব যেহেতু মই তেতিয়া 3.3 লৈছিলো 3.3 ইয়াতে সোমাই গৈছে তো তেনেকে ব্ৰেথ ভেৰিয়েবলটোতো ফাৰ্স্টতে ব্ৰেথ ভেৰিয়েবলটোত কি আছিল ব্ৰেথ ভেৰিয়েবলটোতো 0 আছিল আৰু যেতিয়া ইউজাৰে কিবা এটা ভ্যালু দিলে হেতু কি হৈ গৈছিল 0 ঠাইত হেতু ভ্যালু ৰিপ্লেস হৈ গৈছিল তো মই কি লৈছিলো 4.4 লৈছিলো তো সেই 4.4 টো সেই ব্ৰেথ ভেৰিয়েবলটোত সোমাই গৈছে আৰু এই লাইনটো যেটো ইন্টাৰনালি এক্সিকিউট হৈছে হেতু এনেকৈ হৈছে হেতু চাই লোৱা তোমালোকে এতিয়া বুজি পাবা সেই লেন্থ ভেৰিয়েবলটোত কি সোমাই গব 3.3 মাল্টিপ্লিকেশন আছে আৰু কি সোমাই গৈছে 4.4 ব্ৰেথ ভেৰিয়েবলটো আৰু এইটো কি এটা এৰিথমেটিক অপাৰেটৰ এটো কি হল এটা মাল্টিপ্লিকেশন সিম্বল ঠিক আছে অপাৰেটৰত আমি যেটো আমাৰ ম্যাথমেটিক্সত মাল্টিপ্লিকেশন অপাৰেটৰ আছে হেতু আমি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত মাল্টিপ্লিকেশন অপাৰেটৰটো আমি এনেকৈ লিখো তো এইখিনিলৈকে তোমালোকে বুজি পালা মই এবাৰ এক্সিকিউট কৰি ৰান কৰিও দেখালো আৰু লগতে মই ড্ৰাই ৰান কৰিও দেখালো আৰু ইয়াতে এৰিয়াৰ ঠাইত যেটো একচুয়াল ভ্যালুটো হেতু কি সোমাই গৈছিল কিবা 12.55 আছিল কিবা এটা আছিল তো মই যদি এগেইন ৰান কৰি চাও এবাৰ সেই বস্তুটোৱে হৈ আছে মই কি দিলো সাপোজ ইয়াতে 3.3 আৰু মই ব্ৰেথটো দিলো ইয়াতে সাপোজ 4.4 তো কি আহি যাব 14.52 বুজি পালা সিম্পল প্ৰগ্ৰাম আছিল যদি তোমালোকক এতিয়া সাৰ্কুলাৰ এৰিয়া ক্যালকুলেট কৰিব দিয়ে তো ইয়াতে আমি সাৰ্কুলাৰৰ এৰিয়া উলিয়াব পাৰো গোটেইখিনি সেমে হ'ব বাট ইয়াতে যেটো ৰেক্টেংগুলাৰ ফৰ্মুলা আমি লিখিছো এইটোৰ ঠাইত সাৰ্কুলাৰ এৰিয়াটো আহি যাব মই ইয়াতে সাৰ্কুলাৰ ফৰ্মুলাটো তোমালোকক লিখি দিছো আৰু বাকিখিনি তোমালোকে যদি এইটো প্ৰগ্ৰাম বুজি পাইছা তোমালোকে মই নিশ্চয় জানো তোমালোকে বাকিখিনি কৰিব পাৰিবা আৰু সাৰ্কুলাৰ এৰিয়া উলিওৱা ফৰ্মুলাটো আমি জানোৱে পাই r স্কয়াৰ আৰু পাইৰ ভ্যালুটো কি 3.14 বা 22/7 বুলি ক'ব পাৰো তো 3.14 into r তো এইটো কি হল সাৰ্কুলাৰ এৰিয়া উলিওৱা ফৰ্মুলা তো তোমালোকে ইয়াতে কি কৰিবা ইউজাৰৰ পৰা r ভেৰিয়েবলটোৰ এটা ইনপুট লৈ লবা আৰু যেটো মই ফৰ্মুলাটো লিখিলো হেতু ফৰ্মুলাত বহাই দিলে হৈ গল তোমালোকে যদি এইটো প্ৰগ্ৰাম বুজি পাইছা তোমালোকে নিশ্চয় এইটো কৰিব পাৰিবা আৰু আই হোপ তোমালোকে বুজি পাইছা যদি তোমালোকে বুজি পোৱা নাই কমেন্ট সেকশনত জনাবা মই নিশ্চয় এই কমেন্ট সেকশনটো পঢ়ি তোমালোকক এগেইন মই বুজাব ট্ৰাই কৰিম আৰু তোমালোকক মই ইয়াতে সাৰ্কুলাৰ ফৰ্মুলাটো লিখি দিছোৱে আৰু যদি তোমালোকে সাৰ্কুলাৰ যেটো এৰিয়া উলিয়াব পাৰা মই যেনেকৈ লিখি দিছো তেনেকৈ যদি তোমালোকে উলিয়াব পাৰা বেষ্ট অফ লাক তোমালোকে বহুখিনি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত আগবাঢ়িছা তো আজিলৈকে এইখিনিয়ে যদি তোমালোকে ভিডিওটো ভাল পাইছা লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ